সাবসিবল নাইলে গালি মারে নাই গালি মারে আর পানিশমেন্ট কি দিয়ে আরো করলে হ্যাঁ আর সবার আগে থিয়া করাই না নাই এখন অভ্যাসন বিদ্যালয়খন নলবাৰীৰ এখন চৰকাৰী মাধ্যমৰ অত্যন্ত উন্নত স্কুল। এই স্কুলখনত এনেকুৱা যে ইয়াত ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে আৰু এই স্কুলখনৰ সুন্দৰভাৱে ল'ৰা ছোৱালীসকল বা অভিভাৱকসকলে ইয়াত পঢ়োৱাৰ বা পঢ়াৰ আগ্ৰহ প্ৰকাশ কৰে। মই স্কুলখনলৈ আহি স্কুলখনৰ মানদণ্ড স্কুলখন কেনেকৈ পৰিচালনা কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ পৰিসৰটো কেনেকুৱা আছে এই গোটেইখিনি কথা চোৱাৰ চেষ্টা কৰিছোঁ। স্কুলখনত নিয়মানুৱৰ্তিতা দেশৰ প্ৰতি সমৰ্পণ সুন্দৰভাৱে কাম কৰা সমাজৰ দায়িত্ব এই কথাবিলাক কিমান ধৰণে শিকোৱা হৈছে এই কথাবিলাক চোৱাৰ চেষ্টা কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গুণোৎসৱ কাৰ্যসূচীৰ জৰিয়তে আমি গোটেই শিক্ষা ব্যৱস্থাটো চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ এটা আমূল পৰিৱৰ্তন কৰি যাতে প্ৰতিগৰাকী অভিভাৱিকাৰ প্ৰথম পছন্দ হয় অসমৰ চৰকাৰী মাধ্যমিক বিদ্যালয় চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক যাতে প্ৰথম পছন্দ হয় সেই ধৰণে আমি কাম কৰাৰ চেষ্টা কৰিছোঁ আৰু এয়া আছিল গুণোৎসৱৰ প্ৰয়াস আৰু গুণোৎসৱত আহি এইকেইটা দিন গোটেই অসম জুৰি এই গুণোৎসৱৰ কাৰ্যসূচী চলি আছে। ময়ো বিভিন্ন জিলালৈকে গ'লে গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছোঁ আৰু আজি নিজৰ সমষ্টিৰ এই তৃতীয় পৰ্যায়ৰ আজি গুণোৎসৱৰ দিনটোত তৃতীয় দিনৰ দিনটোত উপস্থিত হৈ অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। মই পৌৰ প্ৰশাসন বিভাগৰো মন্ত্ৰী আমি নতুনকৈ চিন্তা কৰি আছোঁ যে প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত সজাগতা আনিবৰ কাৰণে আমি স্কুলসমূহতো এই ধৰণৰ কথা কিছু চিন্তা কৰি আছোঁ। মই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথাও জানিব চেষ্টা কৰিছোঁ যে তেওঁলোকে কি বিচাৰে। ইতিমধ্যে আমি গুৱাহাটীৰ কেইখনমান স্কুলত কৰিছিলোঁ আৰু তাত এটা সফল ৰূপ পাইছোঁ। এতিয়া গোটেই অসমৰ স্কুলত এই ধৰণৰ কাম কৰাৰ পৰিকল্পনাত আছোঁ। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীৰ মনৰ পৰাও তেওঁলোকৰ মনৰ কথাখিনি জানিব চেষ্টা কৰিছোঁ। ধৰক যিসমূহ প্লাষ্টিক পেলনীয়া প্লাষ্টিক আমি ইউজ কৰোঁ আৰু ইউজৰ পৰা আমি ঘৰত সকলোৱে অলপ হ'লেও ইউজ কৰোঁ এই ইউজ কৰা সামগ্ৰীসমূহ যাতে সঠিকভাৱে ছাত্ৰ ছাত্ৰীসকলে স্কুলত আনি জমা দিয়ে আৰু স্কুলৰ পৰা আমি তাক লৈ যাব পাৰোঁ। গুৱাহাটীত এনেকুৱা স্কুল আমি কৰিছোঁ কেইবাখনো আনকি এনেকুৱা আছে যে স্কুলৰ ফিজ হিচাপেও আমি প্লাষ্টিকৰ বটল ইত্যাদি লওঁ স্কুলত আমি মাৰ্কছ হিচাপেও তেওঁলোকক দিছোঁ যে এতিয়া আমি ভাবিছোঁ যে সকলো মানে ছাত্ৰ ছাত্ৰী বিশেষকৈ আৰ্বান এৰিয়াৰ স্কুলৰসমূহত এই ধৰণৰ প্লাষ্টিক ইউজটোৰ ক্ষেত্ৰত আমি এটা ব্যৱস্থা লৈ প্লাষ্টিক য'ত ত'ত যাতে পৰি নাথাকে এটা নিৰ্দিষ্ট স্থানলৈকে স্কুললৈকে লৈ আহিলে ছাত্ৰ ছাত্ৰীসকলে জমা দিয়ে আৰু ইয়াৰ পৰা মিউনিচিপালিটি বা প্ৰশাসনে যাতে ইয়াৰ পৰা লৈ যাব পাৰে তেনেকুৱা এটা পৰিকল্পনা আমি কৰি আছোঁ প্লাষ্টিকৰ ইউজৰ ক্ষেত্ৰত সকলো বিশেষকৈ অঞ্চলৰ বিদ্যালয়সমূহ তাৰ ওপৰত এটা মাৰ্কিং থাকিব যে তেওঁলোকে প্লাষ্টিকখিনি আনি জমা দিলে ইমানটো মাৰ্কছ পাব। গতিকে পাৰ উইক তেওঁলোকে বোলে প্ৰত্যেক সপ্তাহত ইমানখিনি প্লাষ্টিক জমা দিব আৰু প্ৰত্যেকে প্লাষ্টিক জমা দিয়াটো এটা ৰুটিন হিচাপে ল'ব আৰু তেতিয়া প্লাষ্টিক যধে মধে য'ত ত'ত পৰি নাথাকিব এটা নিৰ্দিষ্ট জেগালৈ আৰু স্কুলসমূহৰ পৰা মিউনিচিপালিটি বা ইয়াৰ প্ৰশাসনে সুন্দৰভাৱে লৈ গৈ যিটো ব্যৱস্থাত প্ৰচেছ কৰা বা য'ত কৰিব লাগে সেইখিনি কৰিব এনেকুৱা ধৰণৰ আমি এটা প্লেন কৰিছোঁ। বিশেষকৈ চহৰাঞ্চলৰ স্কুলত এইটো গাঁও অঞ্চলৰ স্কুলত অলপ বেলেগ থাকিব কাৰণ চহৰত প্লাষ্টিকৰ ব্যৱহাৰটো বেছি গতিকে এই ব্যৱস্থাটো আমি কৰাৰ পৰিকল্পনাৰ কাৰণে মই অকণমান ছাত্ৰ ছাত্ৰীৰ মনৰ কথাখিনিও জানি লৈছোঁ। কথাটো হ'ল যে কথাটো এইটোৱে যে বিদ্যালয়সমূহ বন্ধ কৰিব লগা হৈছে মানে য'ত ছাত্ৰ ছাত্ৰী নাই অনাহকতে শিক্ষকসকল এনেই বহি থাকে তেনেকুৱা য'ত ছাত্ৰ ছাত্ৰী নোহোৱা বিদ্যালয় তাকতো আমি এমালগেমেট কৰিছোঁ আৰু এমালগেমেট কৰাৰ প্ৰয়োজনীয়তা এইকাৰণে আছে যে শিক্ষকসকল বহি থাকে কোনো ছাত্ৰ ছাত্ৰী নাথাকে গতিকে এতিয়া আমি এনেকুৱা স্কুলো পাইছোঁ য'ত ছাত্ৰ ছাত্ৰী ইয়াত ৩০০ ছাত্ৰ ছাত্ৰী ইয়াত আমি অতিৰিক্ত শিক্ষক দি পেলাই কাম কৰিব লাগে। গতিকে সেইকাৰণে আমাৰ কথা হ'ল যে এনেকুৱা স্কুল প্ৰতিখন স্কুলেই অসমীয়া মাধ্যমৰ ভাৰ্নিকুলাৰ মাধ্যমৰ স্কুলসমূহ এনেকুৱা ধৰণৰ হ'ব লাগে মাতৃভাষা মাধ্যমৰ স্কুলবিলাক আমি তেনেকুৱা পৰ্যায়লৈ নিব লাগিব আৰু মই ভাবোঁ যে আমাৰ গুণোৎসৱ বা আমাৰ চৰকাৰে লোৱা নতুন পদক্ষেপসমূহৰ পৰা ভাৰ্নিকুলাৰ মিডিয়াম স্কুলসমূহ বিশেষকৈ মাতৃভাষাৰ মাধ্যমৰ স্কুলসমূহ আজি এটা উন্নতিৰ পৰ্যায়লৈ আহি আছে। যোৱা কিছু বছৰ যি ধৰণৰ পৰিৱেশ আছিল এতিয়া তাৰ এটা ভাল পৰিৱেশলৈ অহা আৰম্ভ হৈছে আৰু মই ভাবোঁ যে এই ধৰণে কাম কৰি থাকিলে প্ৰত্যেকখন
মাতৃভাষা মাধ্যমৰ স্কুলত এই একে পৰিৱেশ দেখিব আজি অভ্যাসন বিদ্যালয়ত যিটো পৰিৱেশ দেখিছে একে পৰিৱেশ দেখিব আমি এই আন্তঃগাঁথনিসমূহ বিভিন্ন বেলেগ বেলেগ কামতো ব্যৱহাৰ কৰিছোঁ আৰু এই ধৰণৰ পৰিৱেশটো কৰিলে সেই স্কুলসমূহ আৰু প্ৰয়োজন হৈ পৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমিতো ভাবোঁ যে কেইদিনমান পিছত আৰু প্ৰয়োজন হৈ পৰিব যদি আমাৰ এই ধৰণৰ সজাগতা আমাৰ মাজত আহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত